মাজুলী নেচাৰ ৱাটছ গোটৰ সহযোগত বাৰ্ড ৱাক কাৰ্যসূচী পৰিৱেশ উন্নয়নৰ স্বাৰ্থত চৰাইৰ বিভিন্ন দিশ অধ্যয়নৰ বাবে মাজুলীৰ নেচাৰ ৱাটছ গোটে এক অভিনৱ প্ৰচেষ্টা হাতত লয়। মাজুলী নেচাৰ ৱাটছ উদ্যোগত মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত মাজুলী অনুষ্ঠানটিৰ সভাপতি তথা মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তিলক চন্দ্ৰ শৰ্মাই আধৰা কাৰ্যসূচীত মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাজুলী মহাবিদ্যালয় আৰু শংকৰদেৱ শিশু বিদ্যানিকেতন, কমলাবাৰী ছাত্ৰ-ছাত্ৰীসকলক চৰাই মাত, লক্ষণ আদিৰ বিষয়ে বুজাই কয় প্ৰকৃতি সেৱক শ্যামল শইকীয়াই। মাতি আছে কেইটাই মাতিছে আমি আন্দাজ কৰি লৈছো দুইটাই তাৰ তলত লিখো কি কৰিছে ছিংগিং তাতে লিখিব নোৱাৰে ৩ নম্বৰ থাকে সেইটো একেটাত লিখিব নোৱাৰে মিলিছেনে কালাৰটো দিছিলে এইটো এটা মানে তাৰ লগত ডিফাৰেঞ্চ এনেকৈ তোমালোকে এইটোৰ নাম লিখিবা জংগল মাইনা মানে আগতে দেখিছা চাগে তোমালোকে ইয়াৰ মাতটো শুনি এই এপটো তোমালোকক লাগিলে ইনষ্টল কৰিব মাৰ্লিন বুলি আছে মেইলটো মতাটো এইটো মাইকীজনী কালাৰটো অলপ ব্লেক ব্লেক আছে তাৰ জেগাত গ্ৰে কিছুমানে এইটোকো বালিমাহী বুলি কয় মানে বালিমাহীটো তাত ভৰিকেইখন চাবাচোন হালধীয়া য়েল্লো ফুটিয়া সেইটো কাৰণে আৰু তাৰ গাটো সেউজীয়া সেইটো কাৰণে গ্ৰীণ এইটো নহয় এইটো বেলেগ আকৌ দেই এইটো বেলেগ এইটো লিমিটেড বাৰ্ড আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ উজনি মাজুলী ব্লকৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতা আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী ব্লকৰ সমন্বয়ক বিকাশ বৰাও এই কাৰ্যসূচীত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে। ছাত্ৰ-ছাত্ৰীসকলক কমলাবাৰী টুনি দলঙৰ পৰা নতুন কমলাবাৰী সত্ৰৰ সমীপলৈ খোজকাঢ়ি পক্ষী নিৰীক্ষণ কৰাৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰি অনুষ্ঠানটি সুচাৰুৰূপে সম্পন্ন কৰা হয়। আমাৰ মাজুলীৰ কাৰণে মোৰ এটা গৌৰৱৰ দিন আমি আমাৰ মাজুলী নেচাৰ ৱাটছ মানে এনভাইৰনমেণ্ট গ্ৰুপ সেইটো উদ্যোগত আমি আজি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ বাৰ্ডবিলাক কাউণ্ট কৰে কেনেকৈ বাৰ্ড মানে আইডেণ্টিফাই হয় সেইখিনি আমি আজি শিকালোঁ। তেওঁলোকে বহুত কষ্ট কৰি মাজুলী বিভিন্ন জেগাৰ পৰা তেওঁলোকে চাইকেল মাৰিবলৈ আহিছে শিকিবলৈ আহিছে আৰু আমি তেওঁলোকক আজি আমি শিকালোঁ তুলি মিলি যিখিনি কথা চৰাই আইডেণ্টিফাই কৰিবলৈ কেনেকৈ আইডেণ্টিফাই হয় কেনেকৈ তাৰ মানে ৰেকৰ্ডটো আমি লওঁ সেই কথাখিনি আমি ডিটেইলছ ইয়াতে শিকালোঁ। এতিয়া আমি নেক্সট আমি আশা কৰিছোঁ তেওঁলোকে আমাৰ মাজুলীৰ কাৰণে এটা বৰ ডাঙৰ শক্তি হ'ব। বায়'ডাইভাৰ্চিটি যিখিনি ডাটা কালেকশ্যনত আমাৰ কাৰণে সুবিধা হ'ব। মই আশা কৰিছোঁ তেওঁলোকে ভৱিষ্যতেও মাজুলীখন মানে গোটেই আমাৰ বায়'ডাইভাৰ্চিটি প্ৰিজাৰ্ভ কৰিবৰ কাৰণে লগতে টুৰিজিম প্ৰমোট কৰিবৰ কাৰণে আমাৰ কাৰণে বহুত ডাঙৰ শক্তি হৈ যাব। এইখিনি আমাৰ তেওঁলোকক আমি আজি শিকালোঁ। আমাৰ লগত শ্যামল আছে, আমাৰ জয়ন্ত আছে, বিকাশ আছে, বাকী আমাৰ ইয়াতে গোটেইখিনি বাহিৰৰ পৰা আহিছে কলেজ হায়াৰ ছেকেণ্ডেৰী এনেকুৱা ষ্টুডেণ্ট আৰু তেওঁলোকক আমি বৰ ভাল পাইছোঁ। তেওঁলোকে খুব নিষ্ঠা সহকাৰে কথাখিনি শিকিছে। ধন্যবাদ।
মাজুলীৰ পৰা জীৱন বৰুৱাৰ ৰিপৰ্ট অসম টুডে।